Toxicating the world, oh sorry, intoxicating the world on 19th March. ইয়েছৰ আৰু এখন ধামাকেদাৰ মুভি KGF-ৰ দৰে যেন লাগিছে, তাতকে কোনো বেছি পৃথক নহয়। সেইখনৰ আজি ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু ট্ৰেইলাৰটো চাই আমি কি দেখিলো? টিজাৰ নহয়, টিজাৰ ট্ৰেইলাৰ আজিকালি আহিয়ে থাকে এটাৰ পিছত এটা। এনিৱেজ, আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। আহক ৰিভিউ কৰোঁ টিজাৰ টক্সিকৰ। তোৰ কেনেকুৱা লাগিল, কেনেকুৱা এক্সপেক্টেশনছ কেনেকুৱা মুভিখনৰ? মানে এটা টিজাৰ হিচাপে ভাল বনাইছে, মানে টিজ কৰাত মানুহক ছাকচেছফুল হৈছে। বাট এখন ইয়াছৰ বেলেগ মুভি যেন লগা নাই, কিবা ছেম সেই অল্ড স্কুল টাইপ, মানে যোনটো মানে দিন এতিয়া গুচি গৈছে আৰু এইবিলাকত মানুহে এতিয়া ইমান ভাল নাপায়। এটা টাইম আছিল মানুহে একশ্যন মুভি ভাল পাইছিল, বনাইছিল তেতিয়া, কিন্তু এতিয়া ইমান মাৰ্কাট, ইমান ভাইলেঞ্চ, যদি একো ষ্টৰিয়ে নাই। আৰু আই ডোন্ট থিংক চ' এইখন মুভিত কিবা এটা ষ্টৰি থাকিব, মোৰ তেনেকুৱা লগা নাই। বাট আমি টিজাৰটোত কিন্তু আমি ষ্টৰিৰ 1% আমি দেখা নাই একো। ছেকেণ্ডলি হ'ল 2026ৰ চবতকৈ আনএক্সপেক্টেড কথা হ'ল যে ইয়াছক আমি ক্লিন লুকত দেখা পাম। মানে একদম ক্লিন নহয়, বাট যেতিয়া KGF-টো ওলাইছিল মানুহে বহুত এডিট কৰা ফটো ওলাইছিল যে ইয়াছক উইদাউট বিয়েৰ্ড কেনেকুৱা লগাব। তো ইয়াতে এইবাৰ সেইটোও দেখাই দিলে। চাগে সেইটোৱে এক্সপেক্টৰ হয়, যিটো কাৰণে ধুৰন্ধৰ 2ৰ লগত সিহঁতে মানে কম্পিট কৰি কিনে মানে ৰিলিজ ডেটটো নিবিচাৰি কিনে যি ইমান যে কনফিডেঞ্চ, এইটো চাগে এটা বিৰাট ডাঙৰ মেজৰ পইণ্ট এটা হৈছে, সেইটো কাৰণে চাগে কম্পিট কৰিছে। বাট মোৰ কাৰণে সদায় ধুৰন্ধৰখন প্ৰিফাৰেঞ্চটো সদায় ওপৰত। ইয়াছ টক্সিক যিমানে ভাল নহওক কিয় ধুৰন্ধৰ সমান ষ্টৰি হ'ব নোৱাৰে, মই উইদাউট মুভিখন চাই মই ক'ব পাৰিম এতিয়াই। মানে কি হয়, এটা টাইম থাকে চবৰে, যেনেকুৱা মাছি চিনেমাবিলাকৰ একশ্যন মুভিবিলাকৰ এটা টাইম আহিছিল, সেই টাইমটো এতিয়া মোৰ এনেকুৱা লাগিছে উকলি গৈছে। আৰু এই বস্তুটোতে যদি নালাগে আৰু মানে ষ্টৰিৰ লগত ভাল, বাট মানে আমি অলৰেডি বহুত চাইছো, আমি মাৰ্কো চালো, আমি এনিমেল চালো, ষ্টৰি মানে ঠিক ঠাক থাকে, বাট আমি একো শিকিবলগীয়া একো নাই। তো মানে উঠি অহা য়ং জেনেৰেশ্যনক আৰু টাপ ইয়াতেও দেখাইছে এটা ক্লিপত, তো মুভিত চাগে পুৰা ভাল এটা চিন থাকিব। তো লেতেৰা হ'ব মুভিখন, লেতেৰা মানে কি আৰু সিহঁতৰ ইনচেন্স গালিটো লেতেৰা আৰু চিনো লেতেৰা হ'ব। এইখন এখন ইণ্টাৰনেশ্যনেল স্কেলত বনোৱা মুভি, কাৰণ আমি ইয়াৰ কোৱালিটি দেখা পালে গম পাওঁ কিমান এটা ভাল কোৱালিটি, কাৰণ কেমেৰা কোৱালিটিটো মানে কিছুমান চিনেমাটোগ্ৰাফী কিছুমান ক'ব লাগিব ভাল ধ্যান দিছে, মানে ভাল লাগিছে, মানে কিবা হিন্দী আমাৰ ইণ্ডিয়ান মুভি যেন লাগাই নাই। আৰু এটা কথা মই ইয়াতে কওঁ, ইয়াছক যোনে ৰামায়ণত মানে ৰাৱণ কাষ্টিং কৰিছে, একদম আল্টিমেট কাষ্টিং কৰিছে। কাৰণ কিয় মই কৈ আছো, এটা চিনত লিটাৰেলি যেন তাক ৰাৱণ যেন লাগে, যেতিয়া বাথটাবৰ পৰা সি উঠি আহে পানীৰ পৰা, যেতিয়া তাৰ চকুৰে চাই কিনে লোক দি চকু ৰঙা হৈ থাকে, দাঢ়িখিনি মানে লিটাৰেলি খিনি ৰাৱণ যেন লাগিছে। মানে টিজাৰত মানে এটা চিন আছে, আপোনালোকে টিজাৰটো চালে গম পাব, পানীৰ তলত তেনেকে শুই থাকে, তাৰপিছত উঠি দিয়ে, চকুৰ ৰঙা হৈ থাকে। তো মানে পাৰফেক্ট কাষ্টিং বুলি ক'ব পাৰি এতিয়ালৈকে, মানে কাৰণ এইখিনি চাই কিনে আপুনি যদি মানে যেনেকে কৈছে অলপমান যদি এনে এজাম্পচন লগাব খোজে তেনেহ'লে নিশ্চয়, কিন্তু এতিয়া ৰামায়ণ অহাৰ পিছতহে গম পোৱা যাব কি সেই, কাৰণ ৰাৱণৰ ৰোলটো ধেমালি ৰোল মানে কি হ'ব, ইণ্ডিয়ান হিষ্ট্ৰীত ৰাৱণ এজ আ বিয়াৰ্ডেড লুক আমি দেখা পালো, চাই পালে দেখা পালো, বাট পুৰা মোগল লাগিছে। কিন্তু ইয়াক কিন্তু কিবা এটা ক্ষেত্ৰত মানে জাষ্টিফাই কৰিব যেন লাগি আছে। ৰামায়ণখনৰ বাৰু কথা পিছত, কিন্তু টক্সিকখনৰ কাৰণে আপোনালোকে কিমান এক্সাইটেড নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু সেইদিনাখন মানে কোনখন মুভি আগত চাব এইটো আমাক কমেণ্ট কৰি দিব। আমিতো ধুৰন্ধৰ চাম, সেইটো আমি অলৰেডি ধুৰন্ধৰ মানে ফিক্সড মানে। ইয়েছ, কিন্তু আমি টক্সিকো চাম, নিশ্চয় ৰিভিউটো আপোনালোকৰ ওচৰত দিম, যাতে আপোনালোকৰ পইচাটো এনে খৰচ নহয়। আজিলৈ আহিছো, ইয়াতকে বেছি দীঘলৰ ভিডিঅ'টো নকৰো। আমাক ভালেখিনি মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। সাবস্ক্ৰাইব কিনে কৰি যাওক। হয়, আমাৰ যদি ভিডিঅ' চাই আপোনালোকে ভাল পাইছে, আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকক লাগে, আমাৰ কণ্টেণ্ট চাই ভাল পাইছে, তেনেহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ মানে আপোনালোকৰ এই চেনেল। আজিলৈ আহিছো, ধন্যবাদ।